ৰূপাইবৰী আঞ্চলিক ৰামনাথ দাস মজলীয়া বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন। আজি মৰিগাঁও জিলা মায়ং শিক্ষাখণ্ডৰ অধীনত ৰূপাইবৰী আঞ্চলিক ৰামনাথ দাস মজলীয়া বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱ অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী শ্বহীদ তৰ্পণত বন্তি প্ৰজ্বলন কৰে জীৱনজোৰা সাধনা বঁটা প্ৰাপক তথা বিশিষ্ট কবি শিশুৰাম শইকীয়াই। তাৰ পিছতে শোভাযাত্ৰা শুভ উদ্বোধন কৰে প্ৰধান শিক্ষয়িত্ৰী ৰানুক ৰয়। শোভাযাত্ৰাত শতাধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। শোভাযাত্ৰা সামৰণি পৰাৰ পিছতে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে আহাতগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী হীৰামণি বৰা, মায়ং আঞ্চলিক সদস্যা নিভা ভৰালী বৰা আৰু মায়ং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লেখামণি হীৰা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকলে গীত পৰিৱেশন আৰু নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হয়। ৰূপাইবৰী আঞ্চলিক ৰামনাথ মজলীয়া বিদ্যালয়ৰ অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱত সুখী অনুভৱ কৰিছোঁ, কিয়নো বিদ্যালয়খনৰ অধীনত থকা যিসকল স্থানীয় ব্যক্তি, গুণমুগ্ধ শিক্ষানুষ্ঠানৰ লগত জড়িত থকা সচেতন অভিভাৱকসকল, সচেতন প্ৰত্যেকে সুন্দৰকে ইয়াতে সহযোগ কৰিছে। দেখা পোৱা গৈছে বা আমাৰ অনুমান হৈছে যে এনেধৰণৰ অনুষ্ঠানৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰজন্মটোৱে যি দায়িত্ব, সমাজৰ প্ৰতি থকা দায়িত্ব, নিজৰ যিখিনি একাত্মবোধ বা বিদ্যালয়খনৰ প্ৰতি থকা যি তেওঁলোকৰ দায়িত্ব, এই সকলোখিনি খুব সুন্দৰকে গ্ৰহণ কৰিব বা হৃদয়ংগম হ'ব, যাৰ জৰিয়তে সমাজখন সুস্থ হৈ উঠিব বা ভৱিষ্যতৰ সমাজতে বলিষ্ঠ পদক্ষেপ তেওঁলোকে ল'ব পাৰিব বুলি আশা পোষণ কৰিছোঁ। আৰু এইটো আশা কৰিম যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকসকল আৰু আমাৰ শিক্ষকসকলে এই তিনিটা মাধ্যমৰ যাতে এক পাৰস্পৰিক সম্পৰ্ক সদায় অব্যাহত থাকে, যাৰ যোগেদি শিশুসকলে এক উন্নয়নৰ পথ দেখিব বা তেওঁলোকৰ পাৰস্পৰিক চিন্তাধাৰাৰ যোগেদি আমাৰ অনুষ্ঠানটোৰ উন্নয়নৰ বাট সদায় মুকলি হ'ব। আৰু মই আশা কৰিম ৰাইজৰ উৎসৱ অনুষ্ঠানটো আমাৰ প্ৰত্যেকখন বিদ্যালয়লৈ অনুষ্ঠানৰ যি সম্প্ৰদায় স্থানীয় ব্যক্তি সেইসকলৰ লগত এক সুমধুৰ সম্পৰ্ক গঢ়াত সহায় কৰিব। কিয়নো কেৱল শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ সহায়ক হ'ব নোৱাৰে, তাৰ লগত জড়িত থাকিব লাগিব পিতৃ মাতৃসকল, অনুষ্ঠানটোৰ শুভাকাংক্ষীসকল, বিদ্যালয়খনৰ পৰিৱেশ, এটা গোটেইখিনিকে সাঙুৰি এই ৰাইজৰ উৎসৱে এক বলিষ্ঠ পদক্ষেপ ল'ব বুলি মই আশা পোষণ কৰিছোঁ। কলংপাৰ মণ্ডল সমল কেন্দ্ৰত উদযাপন কৰা হৈছে। ইয়াতে আহি যিটো মানে পৰিৱেশ দেখিছোঁ খুব সুন্দৰ এটা, আৰু যিটো আমাৰ ৰাইজৰ উৎসৱ, যিটো কমিউনিটি ফেষ্টিভেলৰ যিটো আমাৰ উদ্দেশ্য, ইয়াতে এনেকুৱা লাগিছে যেন উদ্দেশ্যটো মানে প্ৰতিফলিত হৈছে। যাতে সমাজখনৰ সকলো মানে মাতৃসকলকো দেখিছোঁ, গতিকে তেওঁলোকে খুব এক্টিভলি ইয়াতে চাগে জড়িত হৈ আছে বুলি মোৰ অনুভৱ হৈছে। আৰু যেনেকৈ সাজ পোছাক পিন্ধি শিশুসকল আহিছে, তেওঁলোকে নিজৰ সাংস্কৃতিক এটা ডেন্স বা এনেকুৱা ধৰণৰ কৰিব, গতিকে তেওঁলোকৰ ইনভলভমেণ্টটো খুব বেছিকৈ আছে বুলি এনেকুৱা অনুভৱ হৈছে আৰু খুব ভাল লাগিছে। আৰু এইটো এটা হ'ল আমাৰ যিটো মানে এডুকেশ্যন, যিটো আমাৰ ট্ৰাইংগুলাৰ প্ৰচেছ, সেই ট্ৰাইংগুলাৰ যিটো মানে এটা টিচাৰ, ষ্টুডেণ্ট আৰু ছ'চাইটি অবিহনে আমি আমাৰ এডুকেশ্যন এখন ইনষ্টিটিউশ্যন আমি মানে ভালদৰে পৰিচালনা কৰিব নোৱাৰোঁ। গতিকে ছ'চাইটি এখন আমাক লাগিবই। আমাৰ সেইকাৰণে আমি যে এখন বিদ্যালয় ছ'চাইটি এখনৰ পাৰ্ট হয়, সেইটোকে মানে আমি আজি এই ৰাইজৰ উৎসৱৰ দ্বাৰা আমি ইয়াতে মানুহখিনিক জনাব বিচাৰিছোঁ। তেওঁলোক নহ'লে যে আমাৰ চলিবলৈ দিগদাৰ হ'ব, আৰু তেওঁলোকৰ সদায় তেওঁলোকৰ লগত এটা সহযোগিতা আমাক সদায় লাগিব। আৰু তেনেকৈ কৰিলেহে আমাৰ শিশুসকলো বহুত মানে আগবাঢ়ি যাব বুলি আমি আশা কৰোঁ। আৰু সেয়েহে এইখিনিয়ে কৈছোঁ, মই এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ। মই হৈছোঁ ৰূপাইবৰী আঞ্চলিক ৰামনাথ দাস মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ আহ্বান মৰ্মে আমি এই ৰাইজৰ উৎসৱ অনুষ্ঠানটি আজি উদযাপন কৰিছোঁ। হয়তো ভালেই হৈছে নে বেয়া হৈছে ৰাইজে জানিব। তোমালোককো আশা কৰিলোঁ ভালদৰে যাতে আমাৰ ৰিজাল্টটো দিয়ে। গতিকে সেইখিনিয়ে আৰু ক'বলগীয়া।